Hello and welcome to Vision Q YouTube channel. আজি বহু দিনৰ মূৰত আপোনালোকে আকৌ এটা নতুন ভিডিও আগবঢ়াবলৈ লৈছো যিহেতু পৰীক্ষা আহি পাইছে এডিআৰই আৰু বেছি দিন নাই আই হোপ সবে ভালদৰে নিজৰ প্ৰিপাৰেচনছ বোৰ কৰি আছে সেই প্ৰিপাৰেচনছত অকমান আপোনালোকক সহায় কৰিবলৈ টপিক কিছুমান লৈ আহিছো এতিয়া চাওক আমি আগতে বহুত কেটা এনেকুৱা টপিক ডিসকাস কৰিছো প্ৰেক্টিস কোৱেশ্চনছ কৰিছো এন্ড আই হোপ আপোনালোকে তাৰে পৰাও প্ৰেক্টিস কৰি আছে বাট যেহেতু সিলেবাস উলিয়াইছে সিলেবাসত একদম ধুনিয়াকে মেনশন আছে যে ৰিডিং কম্প্ৰিহেনশন আহিব লাস্ট টাইমও আহিছিলে প্ৰত্যেকটো এক্সামিনেশনত আহে বাট এইবাৰ আপোনালোকক ক্ৰাইটেৰিয়া ধৰি দিছে যে আৰসিৰ প্ৰত্যেকটো কোৱেশ্চনত 2 মাৰ্কস কে থাকিব সো দ্যাট মিন্স হোৱাট ওয়েটেজ টু আৰসিত অকমান বেছিকে আছে ইংলিশ পোৰশনত বেছিকে দিয়া হৈছে আৰু ওয়েটেজ টু আৰসি খনত বেছিকে পৰিছে সো তাৰে কাৰণে আপোনালোকে আৰসি বোৰ প্ৰেক্টিস কৰিব লাগিব এতিয়া দুটামান কথা ইয়াতে কৈ দিও যে আমাৰ ষ্টুডেন্টছৰ এটা পোৰশন থাকে যে আৰসি খননো কি প্ৰেক্টিস কৰিম যেহেতু এটো কমনো নপৰে একো ধৰণৰ তেনুকা নাথাকে হেখন ইমান প্ৰেক্টিস কৰিবলৈ দৰকাৰ নপৰে বাট কথাটো হল যে আৰসি বুৰে আপোনালোকৰ টাইম লিমিটেশন ধৰি দিয়ে আৰসি বুৰ ইটস লাইক দা টাইম ব্ৰেকিং কোৱেশ্চনছ লাইক তাতে কি থাকে আপোনালোকৰ কিমান টাইমত আপুনি কৰিব পাৰিছে কিমানখিনি একদম সঠিকতাৰে তাৰে এনসাৰছ বোৰ কৰিব বিচাৰিছে পাৰিছে হেতুৰ ওপৰত নিৰ্ভৰ কৰে বিকজ এইবাৰ যেহেতু আপোনালোকৰ চেঞ্জ কৰিছে মনত ৰাখিব আপোনালোকৰ প্ৰত্যেকটো কোৱেশ্চনে স্টেটমেন্ট বেসড হোৱাৰ চান্সেস আছে দেয়াৰ ইজ 90% অফ চান্স যে আপোনালোকৰ বেলেগ কোৱেশ্চনো স্টেটমেন্ট বেসড হ'ব পাৰে যেহেতু আৰসি কোৱেশ্চনবোৰ স্টেটমেন্ট বেসডে থাকে বহুত ধৰণৰ আৰসি পাব বহুত প্যাটাৰ্ন বহুত বেলেগ সাবজেক্ট ম্যাটাৰৰ আজি ইয়াতে আমি ৰিডিং কম্প্ৰিহেনশন আৰু ওয়ান ওয়ার্ড সাবস্টিটিউশন এনেকুৱা কিছুমান ওয়ান ওয়ার্ড সাবস্টিটিউশন যিবোৰ অকমান কমনলি ব্যৱহাৰ হৈ আছে যিবোৰৰ মানে প্ৰবাবিলিটিটো অকমান দেখা গৈছে তো তেনুকা কিছুমান ৰিডিং কম্প্ৰিহেনশন দুখন আৰু তেনুকা কিছুমান ওয়ান ওয়ার্ড সাবস্টিটিউশন আমি ডিসকাস কৰিব লৈছো ৰিডিং কম্প্ৰিহেনশনত আমি ডিসকাস কৰিম হয়তো এনসারস বুৰো ডিসকাস কৰিম অফ কোর্স লগতে কেনুকা প্যাটাৰ্নত আপোনালোকে হেতু বস্তু চাব পাৰে কেনুকা প্যাটাৰ্নত হেতু আপোনালোকে মনত ৰাখিব পাৰে আমি সেই পোৰশনটো ইয়াতে ডিসকাস কৰিম সো এইখিনি আপোনালোকক কবলগীয়া কথা আছিল ভালদৰে মন দি পঢ়া শুনা কৰিব এন্ড পেন পেন্সিল উলিয়াই লওক বিকজ ইয়াতে যিবোৰ আৰসি থাকিব হেবোৰ আপোনালোকে লগত কৰি যাব পাৰিব ভিডিওটোৰ তলত কমেন্ট সেকশনত আপোনালোকে যদি এনসাৰ দিয়ে মই বহুতেই বেছি ভাল পাম আই ক্যান নো কি আপোনালোকৰ কিমানখিনি প্ৰিপাৰেচন হৈ আছে বিকজ ইংলিশত ওয়েটেজ বহুত আছে মই বাৰে কৈছো আৰু এজ এ ল্যাঙ্গুৱেজ সাবজেক্ট আপোনালোকে ভোকাবছ খিনিও ক্লিয়াৰ ৰাখিব লাগিব সো উইদাউট মাচ ফাৰ্দাৰ এডু লেটস স্টাৰ্ট টুডেজ ভিডিও আমা ফাৰ্স্ট ৰিডিং কম্প্ৰিহেনশনৰ পৰা স্টাৰ্ট কৰিম ফাৰ্স্ট কোৱেশ্চনটো চাও কোৱেশ্চনটো মানে এখন গুটেখন এখন আৰসি হয় একনে আছে হা ভয় খাব নালাগে এই এটা পেজ এটা স্লাইডতে আৰসিটো আছে এখিনি আৰসি হয় কিন্তু আমি এতিয়া আৰসি খন নাচাও কথাটো হল ৰিডিং কম্প্ৰিহেনশন কৰিম কেনেকে আমাৰ টাইমটো কোত যায় আমি গুটেখন এটা লাইনে দি পঢ়ি থাকো ইয়েস যদি বলে আমাৰ তাত বহুত সময় আছে আৰামসে কৰিব পাৰিছো এনেকা শৰ্ট আৰসি আহিছে আমাৰ পঢ়াত বলে প্ৰবলেম নাই আৰামসে পঢ়ি থাকক কিন্তু যদি হে কোৱেশ্চনছ বোৰ লম্বা আহিছে যদি হে বলে আৰসি খন বহুত বেছি দীঘলীয়া কি কৰিব তেতিয়া যি কোনো আৰসি নাথাকক কিয় যেনুকাই আৰসি নাথাকক কিয় এইটো আপোনালোকৰ কাৰণে এডভাইসেবল হয় যে কেতিয়াও ৰিডিং কম্প্ৰিহেনশন খনত পঢ়িব না যাব এইখন পঢ়ি টাইম ওয়েষ্ট নকৰিব ফাৰ্স্ট থিং ৰিডিং কম্প্ৰিহেনশন আপোনালোকৰ পিছলে হেতু বস্তু ৰিপিট হোৱাৰ চান্সেস খুবেই কম থাকে সেকেন্ডলি যদিও ৰিপিট হয় কোৱেশ্চনছ বেলেগ থাকিব থাৰ্ডলি ৰিডিং কম্প্ৰিহেনশন বোৰ দিয়া যায় টাইম ব্ৰেক কৰিবলে টাইমটো কমাবলে আপোনালোকৰ টাইমিংটো চাব কাৰণে তো তাৰে কাৰণে এইখন পঢ়ি টাইম ওয়েষ্ট কৰা মানে বাকি এনসারস খিনিলে টাইম নৰব কৰিম কি it is advisable for everybody that RC বুৰৰ questions আগে পঢ়িব লাগে question পঢ়িব কি points বোৰ উলিয়াব তাৰ পিছত হে ৰিডিং কম্প্ৰিহেনশন খন চাই কি points বুৰৰ পৰা আনসাৰ পাব আজি আমিও হেতুই কৰিম let's check the questions first যেহেতু এটুয়ে হয় মই আপোনালোকক পিছত আকৌ একবাৰ ভালদৰে এটু বস্তু দেখুৱাই দিম ফাৰ্স্ট questions গেটা চাও question to আছে according to the passage what all are the manifestation of corruption আমি এটা কোৱেশ্চনৰ পৰাও গম পাব পাৰো যে আৰসি খন কিহৰ ওপৰত দিছে আমাক ম্যানিফেস্টেশন অফ কৰাপশন আৰসি খন কিহৰ হ'ব পাৰে কৰাপশনৰ হয় কৰাপশনৰ ওপৰত আৰু প্যাসেজৰ মতে ম্যানিফেস্টেশন অফ কৰাপশন তাৰে কি বস্তু আমাৰ প্যাসেজত মেনশন কৰা মতে কৰাপশনৰ লগত ৰিলেটেড হয় অপশন এ দিছে মেল প্ৰ্যাকটিসেস বি দিছে ডিসঅনেস্টি সি দিছে স্ক্যামস এন্ড স্ক্যান্ডালস আৰু ডি দিছে অল অফ দি এভব
আমি পিছলে চাম এটু কি দিয়া আছে নেক্সট কোৱেশ্চনটো চাই লওঁ Question is a perversion of what is not mentioned in the passage. Key point rakhi thau ami perversion. Perversion of what is not mentioned in the passage. Ki bostu tu yate mention nai. Perversion mane hoise misuse. RC porile misinterpretation. RC porile bahut vocabulary o bhal hoy, enlarge hoy. Perversion mane hoise misuse ba misinterpretation. So perversion of what is not mentioned in the passage. Kuntur perversion passage khonot mention nai. Option dise character, attitude, morality ne integrity. Ami key point rakhilu perversion boli. Third question to sound according to the passage corruption is. Eto ekdom eta statement thakibo ei gutei tu eta statement based of thakibo corruption is. Ki hoy hetu ami sabo lagibo. Option new phenomenon in India insignificant to Indian society prevalent since ancient times or prevalent only in Middle East countries. Aro next question চাও আমি next question নাই মানে এখন প্যাসেজত আমি কেইটা question পালো তিনিটা ভালদৰে চাই লব এটো আছিল 3 নম্বৰটো this one is your second one this one is your first one let's take the paragraph এখন গুটে এখন paragraph হয় আপোনালোকক মই 2 মিনিট দিছো ভালদৰে you can just screenshot it ভালদৰে চাই লব পাৰিব yeah the first sentence is a corruption is not a new phenomenon boli dise new phenomenon nohoy ami paisilu egeta it has been prevalent in society since ancient times ketiar pora ase ancient times or pora prevalent hoy ase ami eta statement paisilu no third question to hetu bostu next ami saw history revealed that it was present event in Mauryan period pua nai tothapito important eta information Mauryan period oto ase tar pisot Kautilya kuwa mote mention the pressure of 40 types of corruption Kautilya kuwa mote teor samoyot 40 type of corruption asile aru it was practiced even in Mughal and Sultanate period ketia asile Mughal aru Sultanate period oto asile East India Company jetia control lole tetia corruption aru okoman besike badhi gol corruption in India has been so common that people now are averse to thinking of public life with it enuka hoise corruption mane India hokolu kune suke kune humai porise aru manuhe bina corruption edi life bhabiboi nware mane so bote hokolu nook and corner or etia corruption humai ase next aiso ami but the simple meaning of it that corruption implies perversion habdo to ami tik korisilu to perversion of morality ase integrity ase character ase aru duty keita ase amar perversion of morality integrity character aru duty amak eketa dia ase out of mercenary motives mercenary mane monetary money related to money bribe dia yata mention ase that is bribery without any regard to honor right and justice in other words undue favor for anyone for some monetary or other gains is corruption simultaneously depriving the genuinely deserving from their right or privilege is also a corrupt practice shrinking from one's duty or dereliction of duty are also forms of corruption ei gute keta forms of corruption or kotha kose besides theft wastage of public property constitute varieties of corruption dishonesty exploitation malpractice scams and scandals are various manifestation ami manifestation shobdo to paisilu noy manifestation of corruption ki ase dishonesty ase exploitation ase malpractices ase scams aru scandals ase palu ami key points bur jibur ami question ot key points loi loisilu ami ei paragraph khonoto key points hisabe uliai lolu first question to saw ami etia etu asile apnaloke screenshot lobo paribo first question to saw according to the passage what all are the manifestation of corruption passage khonor mote manifestation bur ki asile corruption sai lokson ki dise dishonesty exploitation malpractices scams aru scandals yate ki ase malpractices ase dishonesty ase scams and scandals ase so your answer is all of this enege sabo lagibo next question to saw perversion of what is not mentioned in the passage ki hor perversion to mention nai ei to saw perversion eto disilu ne ami tik tate ki ase morality integrity character aru duty morality integrity character duty mention ase
morality mention আছে, integrity mention আছে, character mention আছে. তো কি mention নাই? Attitude. So your correct answer is attitude. Okay. Let's see the third one. According to the passage, corruption is statement hobo boli koisilu. To corruption ki hobo pare hetu yate hudise. Corruption is ami sailom ki ase eitu. Corruption is prevalent in society since ancient times. Corruption is not a new phenomenon in India. It has been prevalent in society since ancient times. So your answer will be prevalent since ancient times. Ami pai golu prothom paragraph khon amar done. I hope we are clear. Apnaloke dhuniya ke paragraph or pora points bur uliyai lobo. Let's check the next paragraph. Next paragraph ho corruption. Etia yate eta bostu kom moi apnaloko. Jihetu moi dukhon paragraph loisu, actually etu eta news article asile. Moi bonua nai, moi bhag kora nai. এই এটা নিউজ আৰ্টিকেলকে তেওঁলোকে কি কৰিছে দুখনকে প্যাৰাগ্ৰাফ বনাই দিয়া হৈছে তো তাৰ মানে নিউজ পেপাৰৰ পৰা আহা সম্ভাৱনাটো বহুত বেছি থাকে ইজি বা হাৰ্ডৰ ওপৰত কথা নহয় এনুকা প্যাৰাগ্ৰাফছবোৰ তেওঁলোকে কি কৰে এখন যদি ডাঙৰ প্যাৰাগ্ৰাফ থাকে তাক দুটা মানে সাইজত বা দুটা ফালত ভাগ কৰি পিনে তেওঁলোকে ধুনিয়াকে দুখন প্যাৰাগ্ৰাফ বনাব পাৰে so it is advisable for you guys that please go through the newspaper একটো প্যাৰাগ্ৰাফ চেক কৰিলে আপোনালোকৰ vocabulary ভাল হ'ব ইয়াতে আমি নতুন নতুন শব্দও পালো লগতে আপোনালোকৰ টাইম ম্যানেজমেন্টৰ ওপৰত বহুতখিনি গুৰুত্ব দিয়া যায় আৰু টাইম খিনি কিমান খাইছে কোনখন প্যাৰাগ্ৰাফে কিমান লৈছে হেতুৰ ওপৰতো ডিপেন্ড কৰিব ইয়াতে বাৰু তিনিটা কোৱেশ্চন আছিল but you can have 3 5 8 7 10 এনুকা ৰেঞ্জৰ কোৱেশ্চনছ থাকিব পাৰে সো কোনখন প্যাৰাগ্ৰাফে কেইটা কোৱেশ্চনে কিমান টাইম লৈছে হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব প্ৰ্যাকটিস কৰানতে ইয়াতে চাও আমি নেক্সট প্যাৰাগ্ৰাফো যেহেতু কন্টিনিউয়েশন হয় হেখনো কৰাপশনৰ ওপৰতে কোৱেশ্চন চাই লও কোৱেশ্চন আছে according to the passage which of the following is incorrect আপোনালোকক মেনশন কৰি দিছে ইনকারেক্ট স্টেটমেন্ট বেস বুলি কৈছিলো ন এই স্টেটমেন্ট বেস কোৱেশ্চনছ কেটা কোনটো ইনকারেক্ট হয় কোনটো মেনশন নাই writers on our perspective ki hoy enuka question dher pabo option dise corruption is prevalent only in developing countries baru ami yate ki korim developing countries to key point hisabe law tar pisot rampant in every segment and section of society loisu law and order or kotha loisu law and order loise tar pisot political interference key point hisabe loisu আৰু ইউনিকলি ইন্ডিয়ান ফেনোমেনা আমি এখিনি কি পয়েন্টস হিচাপে লৈ থৈছো কোৱেশ্চন নম্বৰ 1 ত আমি যেহেতু ইনকারেক্ট কোনটো হয় চাব লাগে আমি এই কেটা শব্দ এজ এ কি পয়েন্টস আমি ইউজ কৰিম লেটস চেক দা নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন টু আছে which of the following measure is not mentioned in the passage ইয়াতে আকৌ সাকচন গুটেই কেটা নেগেটিভ measure is not mentioned কোনটো মেনশন নাই কৰা কিহৰ কাৰণে to root out the evil of corruption কিহৰ কাৰণে মেনশন নাই কৰা corruption society পৰা নাইকিয়া কৰিবলে not mention বুলি দিছে অপচন আছে private sector should create awareness against corruption private sector or key point media should come media key point judiciary key point আৰু comprehensive code আমি এইকেটা key point হিচাপে ৰাখি থম let's check the next question according to the passage who is free from corruption ইয়াতে কিহৰ কথা কৈছে free key point ami hisabe loiso free from corruption options dise high ranking officers politicians bureaucrats and none of this okay so ekhini asile apnalokor question number 6 or points ket next to dise according to the passage where does corruption has spread its tentacles mane ki tentacles mane hoise ei je octopus or thake je আঠখন ভৰি আমি যে কও ভৰি বিলি বা হেগৰা টেন্টাকলস বিলি কোৱা হয় তো কৈছে যে কৰাপশনৰ কোট মানে তেওঁলোকে নিজৰ পহজ বনাই লৈছে কোট তেওঁলোকৰ মানে গ্ৰিপটো আছে হুদিছে অফিশিয়াল ডোম পলিটিক্স বিজনেস এডমিনিষ্ট্ৰেচন নে অল অফ দিস তো এইকেটা আছিল আমাৰ কি পয়েন্টস আমাৰ সেকেন্ড প্যাৰাগ্ৰাফ খনত এতিয়া আমি প্যাৰাগ্ৰাফ খন চাম প্যাৰাগ্ৰাফ খন কি দিছে again you can take a screenshot and তাৰে পৰা উলিয়াই লব পাৰিব Sabo, corruption is not a uniquely Indian phenomenon. Ami etu paisilu uniquely Indian phenomenon. It is witnessed all over the world in developing as well as developed countries. Okol India te nai developing aru developed countries dutate ase. Tentacles or kotha paisilu last question to tentacles in every sphere of life. Kot ase business administration ot ase politics ot ase official dom ot ase aru services ot ase.
In fact, there is hardly any sector which can be characterized for not being infected with the vices of corruption. এনেকুৱা কোনো sector নাই য'ত মানে corruption নাই বা আমি নাপাওঁ তাৰছত কৈছে rampant বস্তু পাইছিলো ন corruption is rampant in every segment and every section of society bearing the social status attached to it. Nobody can be considered free from corruption. Nobody can be considered free from corruption. কোনো free nahe. Kun high ranking officer or pora. To root out the evil, ami eto key point paiselu, root out the evil of corruption from society, we need to make a comprehensive code of conduct. Ki dise sao? Comprehensive code of conduct. Eto number 1 hisabe loi tholu ami. Tar pisot legislatures, bureaucrats and such codes should be strictly enforced. Judiciary should be given more independence. Eto palu ami number 2 hisabe loi thobo paru. Mane ki points dise. Okay. Tasat special codes or kotha koise. Number 3 eketa point dise. Special codes should be set up to take up such issues and speedy trial is to be promoted. Tarpisot fourth point to dise law and order machinery should be allowed to work without political interference. Aru number 5 point to apnalokok dia hoise NGOs and media should come forward to create awareness against corruption in society and educate people to combat this evil. Only then we would be able to save our system from being collapsed. Pasta point dise kihor karone to root out the evil of corruption from the society. Aru baki khini asile amar baki questions or karone key points. So ekhini asile amar key points khini bhaldore sai lobo pare ekhini amar key points thakibo. So let's check the questions now. Questions are who say according to the passage which one of the following is incorrect? Who say corruption is prevalent only in developing countries? Corruption is rampant in every segment and section of society. Eketa mention ase corruption is prevalent only in developing countries. Mention asile corruption is rampant in every segment. Mention ase to combat corruption, law and order should be allowed to work without political interference. Next ase corruption is not a uniquely Indian phenomena. Ami eketa gute keta paisilu ako ekbar sai lo incorrect to dise kuntu nohoy. Okay, political interference eto sao. Corruption is rampant in every segment and every section of society. Tarpisot koise je bearing the social status attached to it. Okay, rampant or kotha to mention ase ei bostu to amar mention ase to etu to hobo noare. Next ase corruption is prevalent only in developing countries. The all developing countries of nai it is witnessed all over the developing as well as developed countries. Developed by developing dui khonote ase. Developed by developing dui khonote ase. Next to combat corruption, law and order should be allowed to work without political interference. To combat corruption, law and order to without political interference use koribo dise mane political free from corruption from a high ranking. To tate ki koribo lage number 1 at sak make a comprehensive code of conduct in politicians should be given more independence and initiatives on issues related to corruption. Tarpisot this special court should be set up to take up such issues and speedy trials. Arrow should be allowed to work without political interference. Political interference or kotha kose yes combat corruption, law and order should be allowed to work without political interference. Eto hobo noare incorrect noy correct hoy. Arrow not a uniquely Indian phenomenon eto noy. Amar answer hoise A because not only developing countries but amar developed countries o to ami not only politically bahut dhoronar corruption dekha poa jay. Let's check the next question. Next one asile amar measure is not mentioned in the passage. Amar pasta measure dia asile he pasta bitor yare kuntu nai. Private sector should create awareness against corruption. Media should come forward to create awareness and educate people to combat this evil. Judiciary media kotha mention asile. Judiciary to be given more independence and initiative in relation to corruption eto mention asile. Comprehensive code mention asile. To tar mane kihor kotha mention nai amar yate number 1 private sector amar etu bostu mention nasile. Eketa tick dia eketa ma musi disu jeniba confusion hobo pare. To tamane yate hudise kuntu bostu mention nai. Private sector or kotha mention nai. Private sector should create awareness against corruption. Hey bostu to amar mention nasile. Let's check the next one. According to the passage, who is free from corruption? Who is free from corruption? Kun free asile? Yate sao? Kunba free asile jano? Nobody. Eto sakson? Nobody can be considered free from corruption. Yeah.
কোনো কনসিডার কৰিব নোৱাৰে ফ্ৰী আছিল তো তাৰ মানে কোনো ফ্ৰী নাছিলে হাই ৰেংকিং অফিচাৰ আছে পলিটিশিয়ানছ আছে বিউৰোক্ৰেটছ আছে your answer is none of this তো তাতে যিহেতু কোনো ফ্ৰী নাছিলে who is free from corruption উদিছে কোনো ফ্ৰী নাছিলে তো your answer is none of this and the last question for the passage according to the passage where does corruption has spread its tentacles কোট কোট গৈছিলে টেন্টিকলস বোৰ কোট কোট গৈছিলে ফার্স্ট প্যারাগ্রাফতে পাইছিলো আমি ইয়াতে চাই ল এয়া টেন্টিকলস ইয়াতে মেনশন আছে টেন্টিকলস কোট কোট গৈছে অফিশিয়াল ডম পলিটিক্স বিজনেস এডমিনিস্ট্রেশন এই সকলোতে গৈছিলে আমাৰ ইয়াতে কোৱেশ্চনটো কি আছে চাব কোট কোট দিছিলে অফিশিয়াল ডম আছে পলিটিক্স আছে বিজনেস এডমিনিস্ট্রেশন আছে মানে your answer is all of this এটা আছিলে none of this এটা আছে all of this তো এই যে none of these and all of these থাকে হেগেটা ইগনোৰ নকৰিব তাহাতৰ লগত ৰিলেটেড কোৱেশ্চনটো থাকিব পাৰে আৰু কাৰেক্ট এনসাৰও হ'ব পাৰে so এই দুখনে প্যাসেজ আছিল it was just a trial for you guys let me know in the comment section যে কেনুকা ধৰণৰ লাগে আৰু আপোনালোকক প্যাসেজেস আৰু দৰকাৰ পৰিবনে নাই for your practice and we will try to bring it to you guys এতিয়া যেহেতু প্যাসেজেস কিখন কৰিলো আমি এতিয়া সাম কিছুমান grammar related not grammar actually vocabs related questions direction silo in the following one word substitution questions out of the four alternatives choose the one which can be substituted for the given words or sentence হয়তো wordত থাকিব হয়তো sentenceত থাকিব you have to find out which one can be used as the substitution for that one word substitutionৰ কাৰণে আপোনালোকৰ sentence correctionটো কেতিয়াবা থাকিব পাৰে but ইয়াতে আপোনালোকে হয়তো sentenceত বা wordত পাব পাৰে let's check the first question আচ্ছা very important এটো বহুত ৰিপিটেড হৈছে আৰু এতিয়াৰ কাৰণে ইটস লাইক আমি কোৱাৰ নিচিনা ট্ৰেন্ডত আছে one who talks while asleep is called one who talks while asleep জুনে আমাৰ দুটা বেমাৰ আছে এটা হৈছে জুনে টুপনিত খুস্কাৰে আৰু এটা হৈছে জুনে টুপনিত কথা কয় হেতু একচুয়ালি বেমাৰ হয় তো ইয়াৰে কোনটো হৈছে যে জুনে টুপনিত কথা কয় ইয়াতে কি পয়েন্টস কিছুমান ইয়াতে মনত ৰাখিব টকৰ লগত ৰিলেটেড হ'ব লাগিলে এটা শব্দ মই আপোনালোকক কৈ দিও এইটো শব্দ মনত ৰাখিব ইজি হৈ যাব soliloquy মানে হৈছে কি এই যে আমি নিজে নিজৰ মাজতে যে কথা কওঁ মনোলগ টাইপ আৰু soliloquy বা মনোলগ টাইপ এইবোৰ সব ভাষাৰ লগত ৰিলেটেড এই যে LOGUE তাৰছত LOQUY এইবোৰ থাকিলে মন কৰিব যে এটো কথাৰ লগত ৰিলেটেড হয় এনুকা শব্দবোৰৰ সদায় কথাৰ লগত ৰিলেটেড কথাবোৰত আমি কি কওঁ ডায়লগ মনোলগ ট্ৰাইলগ তাৰ মানে লগ থাকা শব্দ মানে হৈছে কি আমাৰ কথা কনভাৰসেশনৰ লগত ৰিলেটেড ঠিক তেনেকে লকি মানেও হেয়া এটি ইয়াতে চাও কোড দিয়া আছে প্ৰথমটো আছে somnambulist somniloquist আমি পায়ে গলো এটো চাওকচোন loquist somniloquist তো জুনে টুপনিত কথা পাতে তেও কোৱা হয় somniloquist এতিয়া মই আপোনালোকক কৈছিলো যে আৰু এটা বেমাৰ আছে হেতু হৈছে sleep walking জুনে খুস্কাৰে এটো হৈছে কথা কোৱা somnambulist হৈছে sleep walker জুনে টুপনিত খুস্কাৰে somniferous এই ইয়াতে এটা বস্তু কমন দেখিছে নে som শব্দটো আহিছে somber মানে calm tranquil আমি টুপনি যেতিয়া গৈ থাকো আমি যেতিয়া হু তেতিয়া we feel very calm composed tranquil right so তাৰে পৰা আহিছে তো এনেকে শব্দবোৰ ইটোৰ পৰা হেতু আনি পিনে জোৰা লগাই পিনে বনোৱা হৈছে আপোনালোকে মনত ৰাখিব somniferous মানে হৈছে infuse sleep মানে টুপনি অনাব পাৰে আৰু টুপনি লগাব পাৰে হেনুকা ধৰণৰ ধুনিয়া মিউজিক শুনিছো ধুনিয়া এনভায়ৰনমেন্টত হৈছো একদম এই গৰমত বলে এসি লগাই কাৰ্টেন টানি পিনে হৈছো টুপনি আনিব না নাই সিচুৱেশনটো তেনুকা হৈ গৈছে ৰাইট এনভায়ৰনমেন্টটো তেনুকা তো হেতু তোমাৰ somniferous মানে infuse sleep জুনে টুপনি আনিব পাৰে very important okay এটো ভালদৰে মনত ৰাখিবা very important let's see the next one next আছে policeman riding on motorcycle as guard to a VIP এটো তো আমি বহুত দেখিছো আমি দেখো ন এনেকে ভিআইপি যেতিয়া আমাৰ এটা কনভয় যায় আকপিনে বা পিছপিনে যতে নহক কিয় আকপিনে মেইনলি পুলিশ কিছুমান বাইকটো যায় কাৰটো থাকে লগতে বাইকটো যায় তেওঁলোকৰ কাৰণে এটা স্পেসিফিক নাম আছে সেই স্পেসিফিক নামটো কি আউটৰাইডাৰ্স সাৰ্ভেন্টস কমান্ডোজ অ্যাটেন্ডেন্টস
সাৰ্ভেণ্টটো হ'বই নোৱাৰে এটেণ্ডেন্সো হ'বই নোৱাৰে বাকি থাকিলে আমাৰ কমাণ্ডোজ আৰু আউটৰাইডাৰ্ছ কমাণ্ডোজ এণ্ড আউটৰাইডাৰ্ছ আমি মিনিং জানিব লাগিব কমাণ্ডোজ মানে হৈছে এনেকুৱা সোলজাৰ্ছ যিবোৰক স্পেশালি ৰেড দিয়াৰ কাৰণে ট্ৰেইন কৰা হয় soldiers specially trained to raid তেওঁলোকক আমি কমাণ্ডোজ বুলি কওঁ দেখিছে ন একদম তেওঁলোকে সবতে হুমাই যায় সবতে আমি মুভিজ বোৰতো চাইছো কৰবাত যাব লগিয়া হয় একদম টেৰৰিষ্টৰ জায়গাটাতে কমাণ্ডোজ বোৰ যায় আমাৰ নৰমাল পুলিশ বোৰ নে যায় তো তেওঁলোকৰ কাৰণে মেইনলি ৰেড দিয়াৰ কাৰণে তেওঁলোকক তাতে হেৰি কৰা হয় ট্ৰেইন কৰা হয় তো বাকি কি থাকিলে আউটৰাইডাৰ্ছ সো এই পুলিশ বোৰক জুনে বাইকৰ যায় মানে কনভয় এখনক ভিআইপি কনভয় এখনক জুনে আগে আগে বাইকত গৈ থাকে তেওঁলোকক কোৱা হয় আউটৰাইডাৰ্ছ বুলি আমি এইবোৰ বহুত দেখিছো বাট তেওঁলোকৰ নামবোৰ এয়া সেই কাৰণে কৈছো যে ইম্পৰ্টেন্ট হয় বিকজ এইবোৰ কিছুমান কমন কোৱেশ্চনছ হয় আমি জানা বস্তু হয় কিন্তু আমি তেওঁলোকৰ নামবোৰত মন নকৰো আৰু হেয়াই আমাৰ ওৱান ওয়াৰ্ড সাবস্টিটিউশনত আহি যায় লেটস চেক দা নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন আছে ওয়ান হু কালেক্টস কইনস ভেৰি ইম্পৰ্টেন্ট এটো সৰুতে আপোনালোকে পঢ়িছে সাকে ওয়ান হু কালেক্টস কইনস অপশন দিছে কালেক্টৰ কালেক্টৰ নহয় জুনে কালেক্ট কৰে তো সবে কালেক্টৰ হৈ যাবচোন কোনবাই বলে ইনফৰমেশন কালেক্ট কৰিছে হিও কালেক্টৰ তো কালেক্টৰটো একেবাৰে নহয় তাৰপিছত আছে নাৰ্সিসিষ্ট ক্যালিগ্ৰাফাৰ নিউমিসমেটিষ্ট ক্যালিগ্ৰাফাৰ মই আপোনালোকক আগতেও পঢ়াইছো ক্যালিগ্ৰাফাৰ হৈছে বা ক্যালিগ্ৰাফি হৈছে গুড হেণ্ডৰাইটিংৰ লগত ৰিলেটেড এই গ্ৰাফাৰৰ লগত ৰিলেটেড আৰু দুটা আছে ক্যালিগ্ৰাফাৰ তাৰপিছত আছে কেকোগ্ৰাফাৰ এটা বস্তু কৰোতে আপোনালোকে মন কৰিব এখন স্লাইডত আমি চাৰিটাকে শব্দ নতুন নতুন পাই আছো লগতে তেওঁলোকৰ সিনোনিমো আৰু বহুত পাই আছো নতুন শব্দ বহুত পাই আছো মানে এটা কৰিব যাওঁতে আমি এট লিষ্ট 4-5টা আৰু নতুন পাই আছো সো দ্যাটস হোৱাই vocabs are really important for you guys কেকোগ্ৰাফাৰ হৈছে bad handwriting কেকোগ্ৰাফাৰ বোৰ হৈছে bad handwriting আৰু কাৰ্টোগ্ৰাফাৰ হৈছে map making কাৰ্টোগ্ৰাফাৰ বা কাৰ্টোগ্ৰাফি গ্ৰাফাৰ জন হৈছে জনে ম্যাপ মেক কৰে ম্যাপ মেকাৰ আৰু গ্ৰাফি থাকিলে ম্যাপ মেকিং তো ক্যালিগ্ৰাফিটো নহয় এই দুটা নহয় তো বাকি কি থাকিলে নাৰ্সিসিষ্ট আৰু নিউমিসমেটিষ্ট নাৰ্সিসিষ্ট আই হোপ আপোনালোকে জানে নাৰ্সিসিষ্ট জনে সেলফ ৰিলায়েন্ট হয় বহুত নিজৰ ওপৰতে নিজৰটোৱে কাৰেক্ট নিজৰ মানে বহুত ইগোইষ্টিক নাৰ্সিসিষ্ট বোৰ কি থাকে বহুত ইগোইষ্টিক আপুনি যদি কিবা সাপোজ আপুনি যদি তেওঁক কনফ্ৰন্ট কৰিছে যে তুমি এটো ভুল কৰিছা বুলি নাৰ্সিসিষ্ট এটিটিউডটো কেনেকুৱা হয় তেওঁ এনেকে কব ইয়েস মই মানিছো বাৰু মই ভুল কৰিছো কিন্তু ভুলটো কৰিবলৈ উৎসুতাইছা তুমিয়ে তো তুমি হে ভুল বেছিকে তো হেতু হৈছে নাৰ্সিসিষ্ট পইণ্ট অফ ভিউ তো নাৰ্সিসিষ্ট নহয় your answer is numismatist জুনে কইনস কালেক্ট কৰে তেওঁলোকক নিউমিসমেটিষ্ট বুলি কয় আৰু এনেকুৱা আপোনালোকে দুনিয়াখনত ঢেৰ মানুহ পাব জুনে ডিফাৰেন্ট সেকশন অফ ওয়াৰ্ল্ডৰ পৰা কইনস কালেক্ট কৰি আহিছে তেওঁলোকৰ তাত হাজাৰ বিজাৰ কইনস আছে লেটস মুভ টু দা নেক্সট ওয়ান Next question sir a misanthrope who dislike women in particular is called eta ei question to okoman belekeo dia thakibo pare misanthrope mane hoise prothome ami janilo misanthrope kak kol misanthrope bur hoise hates mankind misanthrope bur manhue hoy ako manhuke beya paয় তেওঁলোকে মানুহে বেয়া পায় আৰু আমাৰ ৰতন টাটা কি বুলি কয় philanthrope loves mankind এই দুটা আগতে জানি থও আমি ওকে এতিয়া ওয়ার্ডস আছে মিসোগামিষ্ট মিসোলজিস্ট মিসোজিনিস্ট আৰু women hater এটো তো একেবাৰে নহয় এটো লেমেন ওয়ার্ড হয় আমাৰ থাকিলে মিসোগামিষ্ট মিসোলজিস্ট আৰু মিসোজিনিস্ট আমি এইকেটা জানিব লাগিব কাক কাক কি কয় ওকে dislike women বুলি কৈছে একদম particularly women misogynism বোৰ হৈছে জুনে ম্যাৰেজ হেট কৰে hates marriage বিয়া বাৰু নাপাতে যে মানুহে আৰু তেওঁলোকে বিয়া বাৰুৰ বিষয় নাভাবেও হেতু হৈছে hates marriages তাৰ পিছত আছে আমাৰ মিসোলজিস্ট আৰু মিসোজিনিস্ট বহুত ইম্পৰ্টেন্ট হয় হুডিছে মিসান্থ্ৰপ তো মিসান্থ্ৰপ হুডিছে যেহেতু এমএৰএ কিবা হ'ব মিসান্থ্ৰপ হ'ব লাগিলে ৰাইট
মিছলজিষ্টবোৰ একচুৱেলি হয় কি মিছলজিষ্ট বুলি ক'ব গ'লে এনেকুৱা মানুহ যোনে মানে তৰ্ক বিতৰ্ক বেয়া পায় পঢ়া শুনাৰ লগত ৰিলেটেড বস্তুবোৰ বেয়া পায় মানে ইটছ লাইক হেটছ ৰিজনিং আৰ্গুমেণ্ট বা ইন জেনেৰেল কেতিয়াবা এই কুৱেশ্যনটো আহিব পাৰে যোনে পঢ়া শুনা বেয়া পায় ষ্টাডি বুলিও আপোনালোকে লিখি থ'ব পাৰে অ'কে তো বাকী কি থাকিলে আমাৰ মিছজিনিষ্ট your answer is misogynist misogynist যোনে marriage hate কৰে এটা কোৱেশ্চন পালে মিছলজিষ্ট যোনে ৰিজনিং হেট কৰে হেতু এটা কোৱেশ্চন পালে ফিলান্থ্ৰপ বা ফিলান্থ্ৰপিষ্ট মানে loves mankind misanthrope মানে hates mankind কেইটা পালো 1 2 3 4 চাৰিটা এটা কোৱেশ্চন কৰিব গৈ চাৰিটা নতুন কোৱেশ্চন ওলাইছে so that's how your vocabulary works let's move to the next one next question আছে incapable of making errors ইয়াতে দিয়া গুটেক এটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় incapable of making errors এটা আপোনালোকে হেৰিটো চাওকচোন অপশনস কেটা erroneous infallible incorrigible আৰু irreparable ওকে আমি একদম মই 90% এটো গ্যাৰান্টি দিব পাৰো আমি ফাৰ্স্ট চুজ কৰিম এইটো erroneous আমি এটোই চুজ কৰিম কিয় এটো আমাৰ কোৰ লগত ৰিলেটেড যেন লাগিছে এৰৰৰ লগত ৰিলেটেড errors আছে যেহেতু ৰাইট কিন্তু ইয়াতে হৈছে capable নহয় incapable উদিছে এটো এৰৰৰ লগত ৰিলেটেড আছে তো incapable of making errors মানে আমি erroneous বুলিয়ে ভাবে বাট হেতু যে নহয় erroneous infallible incorrigible irreparable এই গিটাৰ বেলেগ বেলেগকে নিজৰ নিজৰ মিনিং আছে erroneous মানে এটো error নহয় এটো ভুল হে হয় যোনে বনাব পাৰে যোনে কৰে ভুল যোনে কৰে তেওঁক আমি ৰং তো erroneous তো হবই নোৱাৰে তাৰ পিছত থাকিলে আমাৰ infallible মানে হৈছে আমাৰ আচ্ছা হেতুলে পিছত আহি আছে infallible মানে হৈছে যোনে ভুল কৰিব পাৰে মানে সৰি ভুল কৰিব নোৱাৰে আমাক incapable হদিছে ন সৰি erroneous মানে ভুল কৰা আৰু infallible মানে হৈছে incapable of making errors যোনে কৰিব নোৱাৰে ওকে incorrigible আৰু irreparable cannot be repaired এটো হৈছে cannot be repaired যেটো ৰিপেয়াৰ কৰিব নোৱাৰি irreparable আৰু বাকি থাকিলে incorrigible টু সদায় কৰি থাকাৰ নিচিনা ইটস লাইক আমি habitual আপনি মনত ৰাখিব কাৰণে এনেকে মনত ৰাখক habitual যেটো সঘনাই কৰি থাকো আৰু ডে টু ডে লাইফটো চলি থাকে তো হেতু আমি incorrigible হিচাপে লওঁ erroneous হৈছে ভুল infallible হৈছে যোনে ভুল নকৰে বা কৰিব নোৱাৰে incorrigible হৈছে যিবোৰ habitual হয় আৰু irreparable হৈছে cannot be repaired let's move to the next one next আছে dash is one who speaks many language very important যোনে বহুত ল্যাঙ্গুৱেজ ক'ব পাৰে তেওঁলোকক আমি কি বুলি কওঁ এতিয়া যেহেতু গুটেকেটা পৰে আৰম্ভ হৈছে তো তাৰ মানে কি ইয়াৰে কোনবাটোৱে হ'ব প দিয়ে যোৱা হ'ব polygynist polyphonic polyglot আৰু polyphonist কি হ'ব এই দুটা অকমান সিমিলার হয় মই এই দুটা আগে কৈ লৈছো polyphonic মানে এটো সাউন্ডৰ লগত ৰিলেটেড মেকিং মেনি সাউন্ডস মেনি নহয় বহুত several sounds okay আৰু polyphonist যোনে polyphonic sounds বোৰ the one who makes sounds instrument বা instrumentor সহায়ত যোনে বনায় তো polyphonist নহয় তো ইয়াতে থাকিলে polygynist আৰু polyglot দুটা বাকি থাকিলে তো polygynist কি হ'ব যেন লাগিছে বা আমাৰ polyglot কি হ'ব যেন লাগিছে তো polygynist হৈছে এটো হে মিছগামীয়ে নল two or more wives okay two or more wives polygynist your answer is polyglot তো তাৰ মানে polyglot যোনে বহুত কেটা ল্যাঙ্গুৱেজ স্পিক কৰিব পাৰে বা জানে বা জ্ঞান আছে তেওঁক আমি polyglot বুলি কওঁ let's move to the next one next is one who can use either hand with the same is very very important 3 idiots চাইছে যদি তাতে ভাইরাসে কেনেকে লিখে দুখন হাতেৰে লিখে নে কাৰোবাক যে এপ্লিকেশন দিব আছিল কাৰোবাক যে নোটিস দিব আছিল তেওঁ দুখন হাতেৰে সমানে লিখে তো ইয়াতে হুদিছে আমাক জুন এনুকা মানুহ জুনে দুখন হাতে ইউজ কৰিব পাৰে যাৰ মানে ক্যাপাবিলিটি আছে যে দুইখন হাতেৰে লিখিব পাৰে আইদাৰ হ্যান্ড বুলি কৈছে যে
তো মানে ইখনো হ'ব পাৰে ইখনো হ'ব পাৰে আমি নৰ্মেলি নৰ্মেল মানুহকেইটা আমি কি কৰোঁ আমি অকল এখন হাতেদি লিখিব পাৰোঁ মই যদি ৰাইট হেণ্ডেদি লিখিছোঁ মই ৰাইট হেণ্ডেদিয়ে লিখিম বাওঁ হাতৰ কাম নাই যোনে লেফ্ট হেণ্ডেদি লিখে যোন লেফটি হয় তেওঁলোকৰ আকৌ ৰাইট হেণ্ডে কাম নকৰে সো ইয়াতে সুধিছে দুইখনে তাৰ পিছত আছে আমাৰ ambidextrous dextrous ambiguous আৰু ambivert ambiguous মানে হৈছে open for many interpretation মানে it's like এটা কোনো ডেফিনিট এন্ডিং নাই এটা কোনো ডেফিনিট মানে স্ট্যাটিক আপোনালোকৰ থিওৰি নাথাকে ambiguous বুলি কোৱাৰ লগে লগে জানিব যে you are open to think about it according to yourself similarly ambivert hoise mixture of introvert and extrovert introvert aru extrovert or mixture bor ambivert baki ki thakile dexterous aru ambidextrous dexterous and ambidextrous or amar correct answer hoise ambidextrous june দুইখন হাতেৰে লিখিব পাৰে আৰু dexterous বোৰ হৈছে skilled বহুত বেছি skill especially হাতৰ কাম জানা মানুহ ডেক্সট্ৰাছ বহুত বেছি জানে আৰ্ট এণ্ড ক্ৰাফটৰ মানুহবোৰ কেনেকুৱা থাকে বহুত ধুনীয়া ধুনীয়া বস্তু বনাব পাৰে ধুনীয়া ধুনীয়া পিকচাৰ্ছ বনাব পাৰে বহুত ধৰণৰ হাতৰ লগত যোন পাৰ্গত তেওঁলোকক কোৱা হয় ডেক্সট্ৰাছ দুইখন হাতৰ লগত পাৰ্গত তেওঁলোক হৈছে ambidextrous okay and next a child who has lost both of his parents is question too easy হয় but options কেটা আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় a street child হেতু একেবাৰে আগতে নাই বাকি কি থাকিলে prodigy vagrant orphan দেখুতে গম পাইছো orphan হয় both of his parents বুলি কৈছে তো orphan হ'ব বাকি কি আছে আমাৰ prodigy আৰু vagrant okay prodigy কাক কোৱা হয় very important prodigy কাক কোৱা হয় child genius recently আমাৰ চেছত জুনে একদম সেঞ্চুৰি মাৰিছে চেছত সেঞ্চুৰি মাৰিছে ইন দা সেন্স আই মিন দ্যাট তেওঁ বহুত বেছি সুনাম কঢ়িয়াই আনিছে তো তেওঁ এটা বাচ্চা হয় হি ইজ এ চাইল্ড জাস্ট এ চাইল্ড সো হি ইজ কল্ড এজ prodigy যদি নিউজ চাইছে আপোনালোকে নিউজ পেপাৰত পঢ়িছে হি হ্যাজ বিন লেবেলড এজ এ prodigy তেওঁ prodigy বুলি লেবেল কৰা হৈছে বিকজ why he is a child genius আৰু vagrant মানে হৈছে wanderer যাৰ ঘৰ বাৰী নাই অঘৰী তেওঁলোকক vagrant কয় এইটো এটা ইম্পৰ্টেন্ট পইণ্ট হয় question to easy asile orphan but ei duta শব্দৰ কাৰণে মই এই question টো তাতে ইনক্লুড কৰিছো because this two are very important and recent আমাৰ বহুত ইউজ হৈ আছে so এখিনি আসলে আজিৰ কাৰণে আপোনালোকৰ questions মই যেইটো আগতে মেনশন কৰিছো যে you guys please let me know in the comment section যে আপোনালোকক আৰু কেনেকুৱা ধৰণৰ প্ৰেক্টিস questions লাগে because already আমি বহুত খিনি প্ৰেক্টিস questions কৰিছো কি আমাৰ প্যাটাৰ্নত লাগিব আপোনালোকক যদি কিবা আৰু নিজৰ ফালৰ পৰা needs আছে we will really try to fulfill that until you guys let us know কি কেনেকুৱা ধৰণৰ লাগিব we will be bringing to you such practice questions RC আমি কৰিলো দুখন এনুকা আৰু প্যাটাৰ্নৰ RC মই আপোনালোকলে লৈ আহিমকে নেক্সট ক্লাছত আৰু আপোনালোকৰ কিবা কোৱেৰিজ থাকিলে কমেন্ট সেকশনত কমেন্ট ডাউন কৰিব আজিলৈ ইমানে আছিল thank you so much